নমস্কাৰ, মই পংকজে আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ চিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ ভাল লগা খবৰ। আৰু বিশেষকৈ যিসকলে নাটক চাই ভাল পায় বা থিয়েটাৰ চাই ভাল পায় তেওঁলোকৰ বাবে আছে এই বিশেষ গুৰুত্বপূৰ্ণ ভাল লগা খবৰটি। আৰু এই বিশেষ ভাল লগা খবৰটি হৈছে যে দক্ষিণ কামৰূপৰ বকুৱাৰী থানাৰ অন্তৰ্গত চিংৰাত তিনিদিনীয়া কাৰ্যসূচীৰে পদাৰ্পণ কৰিবলৈ লৈছে অসমৰ অন্যতম জনপ্ৰিয় ভ্ৰাম্যমান নাট্যগোষ্ঠী আবাহন থিয়েটাৰে। পুনৰবাৰ জনাইছোঁ, বকুৱাৰী থানাৰ অন্তৰ্গত চিংৰাত তিনিদিনীয়া কাৰ্যসূচীৰে পদাৰ্পণ কৰিবলৈ লৈছে অসমৰ অন্যতম জনপ্ৰিয় ভ্ৰাম্যমান নাট্যগোষ্ঠী আবাহন থিয়েটাৰে। আৰু ফেব্ৰুৱাৰী মাহৰ 5, 6, 7 তাৰিখে তিনিদিনীয়া কাৰ্যসূচীৰে এই থিয়েটাৰ গোষ্ঠীয়ে পদাৰ্পণ কৰিব। আৰু 5 তাৰিখ অৰ্থাৎ 5 ফেব্ৰুৱাৰী তেওঁলোকে নাট প্ৰদৰ্শন কৰিব অভিজিৎ ভট্টাচাৰ্যৰ অহংকাৰ। 6 ফেব্ৰুৱাৰী তেওঁলোকে প্ৰদৰ্শন কৰিব মীনাক্ষীৰ সংগীত সন্ধিয়া। আনহাতে 7 ফেব্ৰুৱাৰী তেওঁলোকে প্ৰদৰ্শন কৰিব নতুন সাজেৰে গিৰিপ গাৰাপ কইনা আহিছে। তো আটাইকেইখন নাটকৰ বাবে তেওঁলোকে যি টিকেটৰ বিক্ৰীৰ কাম সেয়া আৰম্ভ কৰিছে। অলপতে তেওঁলোকে চিংৰাত এই কামৰ শুভাৰম্ভণি কৰে। শুভাৰম্ভণিৰ দৃশ্যাংশ আপোনালোকক দেখুৱাই দি আছোঁ। যদি আপোনালোকে আগতীয়াকৈ আপোনালোকৰ মন পচন্দৰ ছিট বুকিং কৰি থ'ব বিচাৰে, স্ক্ৰীণত দুটাকৈ নাম্বাৰ মুকলি কৰি দিয়া হৈছে, 9957602728। আনহাতে আনটো নম্বৰ হৈছে 9954541106। এই দুয়োটা নম্বৰত কণ্টেক্ট কৰি আপোনালোকে আগতীয়াকৈ আপোনালোকৰ মন পচন্দৰ যি ছিট সেই ছিট আপোনালোকে বুকিং কৰি ল'ব পাৰিব তথা সবিশেষ তথ্য জানি ল'ব পাৰিব তেওঁলোকৰ বিষয়ববীয়াৰ তৰফৰ পৰা। তো এয়া আছিলে বিশেষ খবৰটি। স্ক্ৰীণত আপোনালোকে দেখি আছে ইয়াৰ টিকেট বিক্ৰীৰ যি শুভাৰম্ভণি, সেই শুভাৰম্ভণি তেওঁলোকে ইতিমধ্যে কৰিছে। ৰাইজৰো ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। আৰু যদি আপোনালোকে কোনোবাই অনলাইনৰ জৰিয়তে টিকেট বুকিং কৰি থ'ব বিচাৰে তেন্তে সেয়াও তেওঁলোকে সুবিধা ৰাখিছে। এইবেলি দুটাকৈ নাম্বাৰ ইতিমধ্যে মুকলি কৰি দিছে। আৰু এই নাম্বাৰ দুটাত কণ্টেক্ট কৰি আপোনালোকে থিয়েটাৰৰ সবিশেষ তথ্য লৈ ল'ব পাৰিব। ইয়াৰ লগে লগে আপোনালোকৰ মন পচন্দৰ যি ছিট সেই ছিট বুকিং কৰিও ল'ব পাৰিব। তো এই সম্পৰ্কত মন্তব্য আছে, সেই মন্তব্য শুনাম। কিন্তু তাৰ পূৰ্বে জনাই লৈছোঁ পুনৰবাৰ যে অহা 5, 6, 7 ফেব্ৰুৱাৰীত আবাহন থিয়েটাৰে চিংৰাত পদাৰ্পণ কৰিব। মন্তব্য আছে, সেয়া শুনাইছোঁ। দক্ষিণ কামৰূপ অঞ্চলৰ অগ্ৰণী অনুষ্ঠান চিংৰাপাৰাৰ পৰা যুৱ সংঘৰ তৰফৰ পৰা প্ৰতি বছৰেই আমি থিয়েটাৰ প্ৰদৰ্শন কৰোঁ। এইবেলি অহা 5, 6 আৰু 7 ফেব্ৰুৱাৰী 2026 ইংৰাজী তাৰিখে অসমৰ সুবিখ্যাত ভ্ৰাম্যমান থিয়েটাৰ ভ্ৰাম্যমানৰ মহাৰাণী প্ৰস্তুতি পৰাশৰ অভিনীত আবাহন থিয়েটাৰে চিংৰাত নাট প্ৰদৰ্শন কৰিব। আৰু এই নাট প্ৰদৰ্শন কৰাৰ উপলক্ষে আমি আজি 5 জানুৱাৰী তাৰিখে থিয়েটাৰৰ টিকট বিক্ৰীৰ শুভাৰম্ভৰ অনুষ্ঠান আৰম্ভ কৰিছোঁ। আমাৰ এইবেলি আবাহন থিয়েটাৰত আমি 3টা শ্ৰেণীৰ টিকটৰ ব্যৱস্থা কৰিছোঁ। পেট্ৰন শ্ৰেণী, দ্বিতীয় শ্ৰেণী আৰু গেলাৰী, এই 3টা শ্ৰেণীৰ টিকট সংগ্ৰহ কৰি দৰ্শকে আমাৰ এই 3 নিশাৰ নাট উপভোগ কৰিব পাৰিব। আমি এই অঞ্চলৰ সমূহ নাট্যভূমি ৰাইজক আগন্তুক এই 3 দিনত আমাৰ থিয়েটাৰৰ টিকট সংগ্ৰহ কৰি নাট উপভোগ কৰিবলৈ আমি সাদৰেৰে আমন্ত্ৰণ জনাইছোঁ। আমাৰ এইবেলি আবাহন থিয়েটাৰে প্ৰথম নিশাতেই নিবেদন কৰিব অসমৰ বিখ্যাত নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্যৰ অহংকাৰ। দ্বিতীয় নিশা নাট প্ৰদৰ্শন কৰিব নাচ গানেৰে আমাৰ উঠি অসমৰ অতি আকৰ্ষণীয় নাট অভিজিৎ ভট্টাচাৰ্যৰ ৰচনা আৰু পৰিচালনাৰে মীনাক্ষীৰ সংগীত সন্ধিয়া। আৰু শেষৰ দিনা 7 ফেব্ৰুৱাৰী তাৰিখে নাট প্ৰদৰ্শন কৰিব। এইবেলি অসমৰ নাট্য জগতৰ এখন ব্যতিক্ৰমধৰ্মী নাট, যিখন নাটকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, সেইখন হ'ল গিৰিপ গাৰাপ কইনা আহিছে। গতিকে এই 3খন নাটককে ৰাইজে আদৰি ল'ব বুলি আমি আশা কৰিছোঁ। এইবেলি আমাৰ আবাহন থিয়েটাৰৰ টিকট সংগ্ৰহৰ বাবে আমি থিয়েটাৰৰ টিকট কৰাৰ বাবে মোবাইল নম্বৰ মুকলি কৰিছোঁ। সেয়া হ'ল 9957602728 আৰু 9954541106। এই দুটা নম্বৰত আপোনালোকে যোগাযোগ কৰি টিকট ক্ৰয় কৰিব পাৰিব।